নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে সকলোৱে গম পাইছে যে থাৰ্ড গ্ৰেডৰ যিটো আমাৰ HSLC এডমিট কাৰ্ড সেইটো এতিয়া মুকলি কৰি দিয়া হৈছে। আৰু যিসকলে এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তেখেতসকলৰ বাবে এই ভিডিঅ'টো আগবঢ়োৱা হৈছে। আৰু যিসকলৰ প্ৰব্লেম হৈ আছে এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে ইৰৰ দেখাই আছে, নাইবা নিজৰ পাছৱৰ্ড পাহৰি গৈছে, নাইবা নিজৰ এপ্লিকেশ্যন নম্বৰ পাহৰি গৈছে, তেখেতসকলৰ বাবেও এই ভিডিঅ' অত্যন্ত জৰুৰী। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই কিন্তু ভিডিঅ'টোত আপোনালোকে লাইক ছাবস্ক্ৰাইব নকৰে। চ' অনুগ্ৰহ কৰি আপোনালোকে যাতে ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ে। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে এতিয়ালৈকে এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তেখেতসকলে প্ৰথমতে সেৱাৰ যিটো ৱেবছাইট হয় সেই ৱেবছাইটত আপোনালোকে প্ৰথমতে লগ ইন কৰি ল'ব। প্ৰথমতে আপোনালোকে দেখা পাইছে স্ক্ৰীণখনত মই সেৱাৰ ৱেবছাইটত ইয়াত লগ ইন কৰিলোঁ। আৰু সেৱাৰ ৱেবছাইট লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ওপৰত লিখা থাকিব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন বুলি। আৰু ইয়াত আপোনালোকৰ যিটো এডমিট কাৰ্ড তাৰ এডমিট কাৰ্ডৰ আপোনালোকৰ তিনিটা লিংক দিয়া থাকিব, কাৰণ এইবাৰ বহু সংখ্যক ষ্টুডেণ্টে এপ্লাই কৰিছে। আৰু এই ষ্টুডেণ্টে এপ্লাই কৰাৰ লগে লগে তেখেতসকলে যিটো এডমিট কাৰ্ড ডাউনলোড কৰিব, চ' ছাৰ্ভাৰ যাতে ইৰৰ নামাৰে নাইবা ছাৰ্ভাৰ হেং নহয়, সেইবাবে ষ্টেট লেভেল এক্সামিনেশ্যন বৰ্ডে ইয়াত তিনিটা আপোনালোকক লিংক দি দিছে, য'ত নেকি আপোনালোকে যিকোনো এটা লিংকত আপোনালোকে ক্লিক কৰি আপোনালোকৰ এডমিটখন ডাউনলোড কৰিব পাৰিব। প্ৰথমতে মই আপোনালোকে যিকোনো এটা লিংকত মই ক্লিক কৰি দেখাই দিছোঁ। মই লিংক 1ত ক্লিক কৰিছোঁ আৰু আপোনালোকে এটা পেজ অ'পেন হৈছে, যিটো পেজত আপোনালোকে দেখা পাইছে লিখা আছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। লগতে আপোনালোকে তলত দেখা পাইছে যে এডমিট কাৰ্ড ক্লাছ 3 আপোনালোকৰ লিখা আছে, আৰু এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড আপোনালোকে স্ক্ৰীণখনত দেখা পাইছে। আৰু যিসকলৰ এপ্লিকেশ্যন নম্বৰ আছে তেখেতসকলে এপ্লিকেশ্যন নম্বৰটো ইয়াত আপোনালোকে পেষ্ট কৰি দিব, নাইবা আপোনালোকে ইয়াত লিখিব। এই পাছৱৰ্ডটো আপোনালোকে ইয়াত দি দিয়াৰ লগে লগে আপোনালোকৰ যিটো এডমিট কাৰ্ডটো আপোনালোকৰ শ্ব' হ'ব। চ' আপোনালোকে এটা উদাহৰণস্বৰূপে মই দেখাই দিছোঁ। মই ইয়াত এপ্লিকেশ্যন নম্বৰটো ইয়াত মই পিন আপ কৰিছোঁ, আৰু এতিয়া তলত যিটো মোৰ পাছৱৰ্ড হয়, চ' পাছৱৰ্ডটো আপোনালোকৰ নিজৰ পাছৱৰ্ড আপোনালোকে দিব লাগিব, তেতিয়া আপোনালোকে এডমিট কাৰ্ড ওলাব। চ' মোৰ পাছৱৰ্ডটো মই এবাৰ মাৰি দিছোঁ। তাৰপিছত মই ইয়াত তলত অপশ্যন আহিব লগ ইন। চ' লগ ইনত অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনালোকে এনেদৰে এটা পেজ অ'পেন হ'ব, যিটো পেজত আপোনালোকে এডমিট কাৰ্ডটো থাকিব। আৰু এডমিট কাৰ্ডটো আপোনালোকে ছেভ কৰি ৰাখিব পাৰে, নাইবা আপোনালোকে এটা প্ৰিণ্ট আউট ওলাই ৰাখিব পাৰে। চ' আপোনালোকে ইয়াৰ এডমিট কাৰ্ডত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি থাকিব, যেনেদৰে আপোনাৰ চেণ্টাৰ এড্ৰেছ থাকিব, কোনখন ডিষ্ট্ৰিক্টত আপোনাৰ এক্সাম আছে সেইটো থাকিব, লগতে কিমান নম্বৰ এক্সাম হ'ব সেইটো আপোনাৰ থাকিব, কেতিয়াৰ পৰা এক্সাম হ'ব, সম্পূৰ্ণখিনি ডিটেইলছ ইয়াত থাকিব। আপুনি কি নিব পাৰিব, উদাহৰণস্বৰূপে আপুনি ইয়াত কি নিব পাৰিব ইয়াত আপোনালোকে তলত দেখা পাইছে। চ' আপোনালোকে মই ইয়াত মাৰ্কিং কৰি দিছোঁ, তথাপি আপোনালোকে চাই ল'ব পাৰে যে আপোনালোকে সম্পূৰ্ণভাৱে ডিটেইলছখিনি আপোনালোকে যিটো এডমিট কাৰ্ডৰ পিছফালে থাকিব, নাইবা আপোনালোকৰ এডমিট কাৰ্ডৰ পেজত থাকিব। চ' আপোনালোকে কমপ্লিটলি পঢ়ি চাব। পঢ়াৰ পিছত আপোনালোকে গম পাব যে আপোনালোকে কি ডকুমেণ্টছ নিব লাগে আৰু কি নালাগে। আৰু দ্বিতীয়তে যিসকলে এতিয়ালৈকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই, কাৰণ তেখেতসকলে পাছৱৰ্ড নাইবা এপ্লিকেশ্যন নম্বৰটো পাহৰি গৈছে, তেখেতসকলে একো চিন্তা কৰিব নালাগে, কাৰণ ইয়াত ফৰগেট পাছৱৰ্ড আপোনালোকে দেখা পাইছে। এই ফৰগেট পাছৱৰ্ডত আপোনালোকে যেতিয়া ক্লিক কৰিব, ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত অপশ্যন আহিব মোবাইল নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ, যিটো নেকি সকলোৰে মনত থাকে নাইবা সকলোৰে লগত ইয়াৰ ডিটেইলছ থাকে। মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আপোনালোকে মাৰি দিয়াৰ লগে লগে আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এডমিট কাৰ্ড আহি যাব। চ' আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু যদি আৰু বেলেগ অসুবিধা সৃষ্টি হৈছে, তেতিয়াহ'লে ইয়াত আৰু এটা সুবিধা দিয়া হৈছে, যিটো হৈছে হেল্পলাইন নম্বৰ। আৰু হেল্পলাইন নম্বৰটো আপোনালোকে কল কৰিব পাৰে। চ' আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে। চ' হেল্পলাইন নম্বৰত আপোনালোকে কল কৰি আপোনালোকে যিটো সমস্যা হয় সেই সমস্যাটো জনালেও আপোনালোকক সেৱাৰ ফালৰ পৰা আপোনাক সহায় কৰিব। আৰু আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্ট বক্সত আৰু আপোনালোকে সুধিব পাৰে যে আপোনালোকৰ কি অসুবিধা হৈ আছে। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। ধন্যবাদ।